বন্ধুসকল বহুত দিনৰ মূৰত আকৌ এটা ব্লগ দিব আহিলোঁ মানে আপোনালোকক নতুন এটা কথা জনাব আহিলোঁ ঠিক আছে। আৰু মই যিহেতুকে এখন দোকান দিম বুলি ভাবিছোঁ আৰু দোকানখনৰ বস্তু মই কি কিনিলোঁ মানে ইয়াত মোৰ ঘৰত আগৰে বস্তু কিনা আছে অলৰেডি, বাকী বস্তু মোৰ কিনা আছে মোৰ বাইদেউৰ ঘৰত। আৰু মোৰ ঘৰত কিখিনি বস্তু আছে মই আপোনালোকক দেখাই আছোঁ দেই, আৰু কিমান কি খৰচা হৈছে সেইখিনিও কৈ আছোঁ। আৰু এইখিনি বস্তু মোৰ 2019তে কিনা দোকানৰ কাৰণে GMCHত দিছিলোঁ। এইটো এটা কুকাৰ আৰু এইগিলা সান্দি হুন্দা এইবিলাক কাঁহী চাহী এইগিলা আছে। দোকানখন দিম মই ঠেলা গাড়ীত ঠিক আছে। আৰু ঠেলা গাড়ীখন কিনিছোঁ মই 6,000 টকা, আৰু মেৰামতি কৰোঁতে 1,000 টকা, টোটেল 7,000 টকাৰ ঠেলা গাড়ীখনত খৰচা হ'ব। আৰু টোটেল মাল কিনিছোঁ মই মোটামুটি 20,000 মান টকাৰ ঠিক আছে। আৰু লোন লৈছোঁ বন্ধুসকল, আৰু বেলেগৰ তলতনো মই কিমান কাম কৰিম আৰু ইচ্ছা নোহোৱা হৈ গৈছে। আৰু দোকানখন দিম মই এমছত, আৰু কেনেকুৱা কি হয় কমেণ্ট কৰি জনাব নাপাহৰিব। সদায়নো বেলেগৰ তলতেই কাম কৰি থাকিম নে, সেইটো কাৰণে সেয়ে ভাবিলোঁ নিজে যিখিনি কাম জানি আৰু বেলেগৰ তলত কিয় কাম কৰি থাকোঁ, আৰু তাতেও ৰুম চুম ল'ম আৰু ক'ত কেনেকৈ কি কাম কৰোঁ আপোনালোকক সদায় আপডেট দি থাকিম, ভিডিঅ' দি থাকিম। আপোনালোকে চাব ভিডিঅ'বিলাকত আৰু কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আৰু মই ইয়াৰ পৰা কালি যাম বাইদেউহঁতৰ ঘৰত, আৰু ঠেলাখন অলপমান মেৰামতি কৰিব আছে সেইখিনিও কৰিম। আৰু ঠেলাখন মেৰামতি কৰিবৰ কাৰণে আৰু অলপ বস্তু আনিছোঁ, মানে প্লেইন শ্বীট এখন আনিছোঁ দেই। আৰু প্লেইন শ্বীটখন আনি মই কালি, আৰু এইখন আনিছোঁ প্লেইন শ্বীট। এইখনত কিমান লৈছে জানা, 370 টকা। আৰু ফুট হিচাপত বেচে বোলে, এইখন ফুট হিচাপত 100 টকা। আৰু টোটেল গৈছে মোৰ 1.5 মিটাৰ আছে, 1.5 মিটাৰত 370 টকা লৈছে। আৰু এইখিনি বস্তু আৰু বাকী বস্তু বাইদেউহঁতৰ ঘৰত আছে দেই। আৰু মই য'ত যি কৰোঁ আপোনালোকক সদায় আপডেট থাকিম, ভিডিঅ'বিলাক চাই থাকিব, পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব।